বছৰ এবছৰ অচিনাক্ত লোক বা গাৰ্জেনবিহীন লোক আহে বেমাৰী থাকা কেইদিন মেডিকেলত থাকিব পাৰিব যেতিয়া বেমাৰ ভাল হৈ যাব তেতিয়া কৰ্তৃপক্ষই কি কৰিব তাৰ ওপৰত কোনো আজিলৈকে আমিও চিন্তা কৰা নাই কাৰণ বাকি মেডিকেল কলেজত এই সমস্যাটো আমি দেখা নাপাওঁ গতিকে মেডিকেলে ভাবিলে যে যেহেতু পেচেণ্টজন ভাল হ'ল য'ৰ পৰা আনিছিল তাত থৈ দিওঁ নহ'লে আমাৰ বেডখন অকুপাই কৰি ৰাখিব আৰু মেডিকেলততো বেড অকুপাই কৰি ৰাখা মানে কোনোবা এজন দুখীয়া মানুহে আকৌ বেড নাপাব সেইকাৰণে যোৰহাটত নিৰাশ্ৰয় মানুহৰ কাৰণে যেনেকৈ ৰেলৱে ষ্টেচনত পালোঁ বাছ ষ্টেচনত পালোঁ মেডিকেলত লৈ আহিলোঁ 7 দিন ট্ৰিটমেণ্ট হ'ল 10 দিন ট্ৰিটমেণ্ট হ'ল মানুহজন ভাল হ'ল ভাল হোৱাৰ পিছত আমি মানুহজনক ক'ত ৰাখিম তাৰ আশ্ৰয়স্থল এটা যোৰহাট জিলা প্ৰশাসনে বা যোৰহাটৰ ৰাইজে এটা তেনেকুৱা আশ্ৰয়স্থল নিৰ্মাণ কৰিব লাগিব আজি যদি 3 বছৰ কোনোবাই মেডিকেল কলেজত থাকে মেডিকেল প্ৰশাসনকো আমি কেতিয়াও SOP দি থোৱা নাই আমাৰ সিম্পল SOPটো হ'ল যে ভাল হোৱা দিনাখন আপুনি মানুহজনক বিদায় দিব এটা ক'ত বিদায় দিব মানুহজনোতো নাযাব তেওঁতো থকা ঘৰো নাই সেইকাৰণে যোৰহাটত আশ্ৰয় শিবিৰ এটাৰ প্ৰয়োজন আছে আৰু মই ভাবোঁ যে যোৰহাটত বিভিন্ন স্থানত আমি ভাড়াঘৰ এটা লৈ তেনেকুৱা আশ্ৰয় শিবিৰ এটা আৰম্ভ কৰিব পাৰোঁ যোৰহাটৰ সদাশয় ৰাইজ আৰু জিলা প্ৰশাসনে লগ লাগি এই কামটো কৰিব পাৰে গতিকে ব্লেম দিয়াত কৰি সমাধান কি হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰা উচিত আমাৰ প্ৰত্যেক দিনাই নতুন নতুন বাংলাদেশী অসমত সোমাই আছে না আমিতো প্ৰতিদিনাই ধৰি আছোঁ কিন্তু সকলোকে যে ধৰিছোঁ আমিতো গ্যাৰেণ্টি দি ক'ব নোৱাৰোঁ মানে ধৰক আপোনালোকে মোৰ টুইটাৰত দেখা পাব যে কৰিমগঞ্জ সীমান্তত আমি প্ৰতিদিনাই 16জন বিদেশীক আমি ধৰিছোঁ কিন্তু সকলোকেতো আমি ধৰিব পাৰিম সেইটোতো নাজানো অসমত সোমাই আহিলে ৰেচন কাৰ্ড এখন ল'লে আধাৰ বনাই দিলে তেওঁতো ভাৰতীয় নাগৰিক হৈ গ'ল কিন্তু যিহেতু আমি NRCখন বনাইছিলোঁ তাৰ এটাতো সুফল আমি পাব লাগে এতিয়া আমি একচেপ্ট বা ৰিজেক্টলৈকে যোৱা নাই অন্ততঃ আপুনি NRCত আবেদন কৰিছিলে সেই প্ৰমাণটো পালে 14ৰ পিছত সোমোৱা মানুহখিনিয়ে আধাৰ পাব নোৱাৰিব সেইটো কাৰণে আমি এই ব্যৱস্থা কৰিছোঁ যাতে জাতিটো সুৰক্ষিত কৰিব मैं कल ही बोल दिया हूँ बार बार काम देखिए वो जो हम लोग सब चिंतित है अभी भारत का फॉरेन सेक्रेटरी भी चर्चा शुरू हुए है मैं विश्वास करता हूँ कि मोदी जी अपना तरीका से इस स्थिति को सुधारने में कामयाब हो जाएगा এতিয়ালৈকে একো প্ৰভাৱ পৰা নাই যেতিয়া বাংলাদেশত প্ৰভাৱ পৰা আৰম্ভ হ'ব তেতিয়া দেখা যাব কিন্তু বৰ্তমানলৈকে অসমত তাৰ কোনো প্ৰভাৱ পৰা আমি দেখা নাই এটাই খালি যে যি ভিডিঅ' ওলাই আছে ফেচবুকত দেখা পাই আছে তাৰ মানুহবিলাক দুখিত হৈ আছে আমি একো দেখা নাই মোৰ কাম নেডাৰ চেয়াৰমেন হিচাপে মইতো উত্তৰ পূৰ্বত ছুপাৰ চিফ মিনিষ্টাৰ নহয় গতিকে মই অসমৰ ভিতৰত যি হয় সেইটোৱে চাব লাগে এতিয়া ভাল হৈছেতো হ'ব মোক তেনেকুৱা বেয়া ৰাস্তাত মোক মাতি থাকিব মই গৈ থাকিম মাজে মাজে যোৰহাট তিতাবৰ সামৰি পানী যোগান আঁচনি হৈছিল তাত পেজ বহুত আছে সেইকাৰণে আমি এই যিটো নতুন প্ৰজেক্ট আছে 1.5 বছৰৰ ভিতৰত আমি শেষ কৰি দিম পুৰণাটোৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আছে তেওঁক সুধিলে গম পাব সুধি ল'ব মোৰ ইমান আইডিয়া Rangel Khunwalar Pisot, Sri Vijen Gogoi.
শ্ৰী বিজেন গগৈৰ পিছত শ্ৰী লোকেশ্বৰ সোণোৱাল, চনৰ প্ৰলয়ংকৰী বানত হোৱা বাসগৃহৰ ক্ষয়ক্ষতিৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা পুনঃ সংস্থাপনৰ বাবে 1,20,000 টকাৰ আৰ্থিক সাহায্যৰ চেক এতিয়া প্ৰদান কৰিবলৈ লোৱা হৈছে। চেক গ্ৰহণ কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্ৰীমতী মিনতী দাস। তেখেতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এই চেক গ্ৰহণ কৰিব।